পাৱাৰ গেট বিশ্ৰাম আশ্ৰম এই বিল্ডিংটো এটা NGO চলাই আছে। এই বিল্ডিংটোত কি কৰে সকলো জনাই আছো। অলপ ভিডিঅ'টো আগৰ পৰা আৰম্ভ কৰোঁ। হেল্ল' নমস্কাৰ, মই ধ্ৰুৱ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। মই আহিছোঁ মেডিকেলৰ ওচৰত। এই মেডিকেলত আপোনালোকে প্ৰায়ভাগেই আহে বেমাৰ হ'লে বেমাৰ দেখাব আহি দেৰি হয়, থাকিব লগা হয়, আৰু কিছুমানে এডমিট হ'লেও থাকিব লগা হয়। থাকিব লগা হোৱাত আপোনালোকে কিছুমানে হোটেল লয়। হোটেলৰ ৰুম ভাড়া ইমানেই বেছি যে ইয়াতে এটা ছিংগল ৰুম ল'ব গ'লে 500 টকা পৰি যায়। ডাবল বিচনাৰ ল'ব গ'লে আপোনাৰ 900 পৰা 1500 টকা পৰি যায়। আমাৰ কাৰণে ৰুম ভাড়া বহুত বেছি হৈ যায়। ইয়াতে এটা বিল্ডিং আছে, বিল্ডিংটোত অত্যন্ত কমত আপোনালোকে বেড পাব। সেইটো বিল্ডিংটোৰ নাম হ'ল পাৱাৰ গেট বিশ্ৰাম আশ্ৰম। ক'ত কেনেকৈ ইয়াৰ মেডিকেলৰ পৰা কিমান দূৰ সকলোবোৰ দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু যোনে যোনে এনেকুৱা মেডিকেলত আহে, এনেকুৱা অসুবিধা হয়, সিহঁতক শ্বেয়াৰ কৰি দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গেট, মেডিকেলৰ গেট, আৰু মই ইয়াতে আছোঁ। আৰু ইয়াৰ পৰা যাব লাগিব আপোনাৰ টিভি টাৱাৰৰ পিনে, টিভি টাৱাৰৰ যোনটো ৰাস্তা আছে সেইটো পিনে। মই আহিছিলোঁ দৌৰিব, লগতে দৌৰিম আপোনালোকক কোনখিনিত জেগাত আছে এই বিল্ডিংটো একেলগে দেখাম। এইখন হ'ল কেঞ্চাৰ হস্পিটেল, আৰু ইপিনে ইমাৰ্জেঞ্চি যোনটো মেডিকেলৰ ইমাৰ্জেঞ্চিটো হয়। আৰু ইপিনে যায় অলপ আগত যায়, আৰু ইপিনে যোৱা বিৰুবাৰী ৰাস্তা, ৰূপনগৰ বিৰুবাৰী, আৰু ইপিনে যায় টিভি টাৱাৰৰ ৰাস্তাটো। আৰু এইটো হ'ল য'ত NGO খোলা এই বিল্ডিংটো ৰাস্তাটো। আৰু লগতে ৰাস্তাত কি আছে, কিছুমান বস্তু আছে, সেইবিলাকো আপোনালোকক দেখাই লৈ যাম। এইটো এটা মন্দিৰ। এই মন্দিৰটো আগতে নাছে, সৰুকৈ আছিল, এতিয়া অলপ বনালে। মন্দিৰটোৰ ভিতৰতে এটা গুফা আছে, গুফাটো কিমান দীঘল নাজানো। আৰু এনেকৈ মই প্ৰায়ভাগ দৌৰিব আহোঁ ইপিনে। আৰু ইয়াতে দৌৰিব অহাৰ কাৰণটো হৈছে পেটটো ওলাইছে। আৰু মৰ্ণিং সময়ত দৌৰাটো অত্যন্ত ভাল, স্বাস্থ্যৰ কাৰণেও ভাল। দৌৰিব সকলোৱে লাগে, মই বুলিও নহয়। আৰু এইটো হ'ল GMC পানী ৱাটাৰ ছাপ্লাই। ইয়াৰে পৰা গোটেই GMCৰ পানী যায়। আৰু ইয়াৰে পানী অত্যন্ত চাফা, আৰু ইয়াৰে মানুহখিনিয়ে ইয়াৰ পৰা পানী এনেকৈ ধৰি ঘৰলৈ লৈ যায়। এইটোৱে হ'ল পাৱাৰ গেট বিশ্ৰাম সদন, মই যিটো বিল্ডিঙৰ কথা কৈছিলোঁ। আৰু ইয়াত থাকিব হ'লে আপুনি মেডিকেলৰ যিখন প্ৰেছক্ৰিপশ্যন আছে, প্ৰেছক্ৰিপশ্যনখন লৈ আহিব লাগিব। আৰু আপোনাৰ যোনে থাকে তাৰ ভোটাৰ ID বা পান কাৰ্ড লৈ আহিলে ইয়াতে ৰুম পাই যাব। অত্যন্ত ভাল পৰিৱেশ, আৰু পাহাৰৰ মাজৰ বিল্ডিংটো। এটা পৰিৱেশ, থাকি ভাল পাব। চিকুণ এইটো বিল্ডিঙত অত্যন্ত কম দামত মানে বেড হিচাপত পাব। বেড এখন পাব 150 টকাতে ৰাতিটো থকাৰ কাৰণে। বৰ ভাল কাম কৰিছে, বহুত কমত দিছে। আৰু GMCৰ পৰা বেছি দূৰত্ব নহয়, 300-400 মিটাৰমান হ'ব। আৰু এইখন খোলা থাকিলে দেখাব পাৰিব। মৰ্ণিং সময় এতিয়া কোনো ষ্টাফ অহা নাই চাগে, ভিতৰৰ পৰিৱেশ দেখাব নোৱাৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পাইছে এতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'ত নতুনকৈ কোনোবা আহিছে এতিয়া ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, জয় আসাম।